নমস্কাৰ বিশ্বাসীবন্ধু উন্নতি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ গতিকে আৰম্ভ কৰিবলৈ লৈছোঁ আজিৰ ভিডিঅ'টো গতিকে জানে আপোনালোকে কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিছোঁ ভিডিঅ'টো শেষলৈকে চাব আৰু যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব অ'কে ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে ইন হুইচ ইয়াৰ ডিড দ্য আছাম ফুটবল টিম ৱন এ গ'ল্ড মেডেল ইন দ্য নেশ্যনেল স্পৰ্টছ চেম্পিয়নশ্বিপ কোন চনত অসম ফুটবল দলে ৰাষ্ট্ৰীয় ক্ৰীড়া চেম্পিয়নশ্বিপত স্বৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হৈছিল কাৰেক্ট এনসাৰ হৈছে 2007 চনত চনটো মনত ৰাখিব নেক্সট কুৱেশ্যন হাউ মেনি টাইমছ দ্য আহোমছ ডিফিট দ্য মোগলছ অ'কে আহোমসকলে কিমানবাৰ মোগলক পৰাস্ত কৰিছিল এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন আহোমে মোগলক কেইবাৰ পৰাস্ত কৰিছিল আহোমসকলে মোগলক কেইবাৰ পৰাস্ত কৰিছিল 17 বাৰ অপশ্যন এ আছে ৰাইট আনসাৰ মনত ৰাখিব 17 বাৰ আহোমে মোগলক 17 বাৰ পৰাস্ত কৰিছিল হৰুৱাইছিল নেক্সট কুৱেশ্যন when was the historic Alabal battle fought between the Ahom and Mughals আহোম আৰু মোগলৰ মাজত ঐতিহাসিক আলাবৈ ৰণ কেতিয়া হৈছিল আলাবৈ ৰণৰ কথা শুনিছে গতিকে আলাবৈ ৰণ কেতিয়া হৈছিল কাৰেক্ট এনসাৰটো হৈছে 5 আগষ্ট 1669 অ'কে 1669 চনৰ 5 আগষ্ট তাৰিখে আলাবৈ ৰণ হৈছিল মনত ৰাখিব নেক্সট কুৱেশ্যন when is Assam Day celebrated অসম দিৱস কেতিয়া পালন কৰা হয় অসম দিৱস কেতিয়া পালন কৰা হয় এইটো কিন্তু কুৱেশ্যন আহে দেই প্ৰায় পৰীক্ষাত আহে কিন্তু অসম দিৱস কেতিয়া পালন কৰা হয় কাৰেক্ট এনসাৰ হৈছে 2 ডিচেম্বৰ 2 তাৰিখে অসম দিৱস হিচাপে পালন কৰা হয় মনত ৰাখিব নেক্সট কুৱেশ্যন দ্য ব্ৰেভ আছামিজ লেডি ৱেৰিয়াৰ মূলা গাভৰু ডাইড ফাইটিং এগেইনষ্ট অ'কে কাৰ বিৰুদ্ধে যুঁজি মূলা গাভৰুৱে মৃত্যু হৈছিল বা মূলা গাভৰুৱে মৃত্যুবৰণ কৰিছিল মূলা গাভৰুৱে কাৰ সৈতে যুঁজি মৃত্যু হৈছিল কাৰেক্ট এনসাৰ হৈছে তুৰ্বক খান অ'কে মূলা গাভৰুৱে তুৰ্বক খানৰ সৈতে যুঁজি কি হৈছিল মৃত্যুবৰণ কৰিছিল নেক্সট কুৱেশ্যন হু ৱাজ দ্য ফাৰ্ষ্ট কোচ কিং অফ আছাম অসমৰ প্ৰথম কোচ ৰজা কোন আছিল অসমৰ প্ৰথম কোচ ৰজা কোন আছিল এই কুৱেশ্যনটোত বহুতে মাৰ খাই যায় অ'কে কোচ ৰজা বহুতে অসমৰ প্ৰথম নৰনাৰায়ণ বুলি লিখি থহে কিন্তু অসমৰ প্ৰথম কোচ ৰজা হৈছে বিশ্বসিংহ মনত ৰাখিব নেক্সট কুৱেশ্যন মনালিছা বৰুৱা মেহতা ইজ ইনভলভ ইন হুইচ অফ দ্য ফলোয়িং গেমছ মনালিছা বৰুৱা মেহতা তলৰ কোনটো খেলৰ লগত জড়িত আছিল ইয়াৰ ভিতৰত কোনটো খেলৰ লগত মনালিছা বৰুৱা জড়িত আছিল কোনটো খেলৰ লগত কাৰেক্ট এনসাৰ হৈছে টেবুল টেনিছ মনত ৰাখিব নেক্সট কুৱেশ্যন হাউ মেনি মেডেলছ আছাম ওন ইন খেলো ইণ্ডিয়া ইউথ গেমছ 2023 এইটো কুৱেশ্যন আহিব কিন্তু পৰীক্ষাত 2023 চনৰ খেলো ইণ্ডিয়া যুৱ খেলত অসমে কিমান পদক লাভ কৰিছিল 2023 চনত যি খেলো ইণ্ডিয়া হৈছিল খেলো ইণ্ডিয়াত যুৱ খেলত অসমে কিমান পদক লাভ কৰিছিল কেইটা পদক অসমে লাভ কৰিছিল মনত ৰাখিব অসমে 7টা পদক লাভ কৰিছিল অ'কে 7 অসমে কেইটা পদক লাভ কৰিছিল 7টা নেক্সট কুৱেশ্যন হু ইজ দ্য ফাৰ্ষ্ট আছামিজ ওমেন টু উইন অলিম্পিক মেডেল অলিম্পিক পদক লাভ কৰা প্ৰথম অসমীয়া মহিলা কোন আছিল অলিম্পিক পদক লাভ কৰা প্ৰথম অসমীয়া মহিলা কোন আছিল অলিম্পিক পদক লাভ কৰা প্ৰথম অসমীয়া মহিলা কোন আছিল কাৰেক্ট এনসাৰ হৈছে লাভলীনা বৰগোহাঁই অ'কে লাভলীনা বৰগোহাঁই হৈছে শুদ্ধ উত্তৰ অপশ্যন বি ৰাইট আনসাৰ নেক্সট কুৱেশ্যন হোৱাট ৱাজ দ্য ছেকেণ্ড কেপিটেল অফ আহোম কিংডম আহোম ৰাজ্যৰ দ্বিতীয় ৰাজধানী কি আছিল প্ৰথমখন হ'ল চৰাইদেউ দ্বিতীয় ৰাজধানী কি আছিল কাৰেক্ট এনসাৰ হৈছে হাবাং অ'কে অপশ্যন বি ৰাইট আনসাৰ নেক্সট কুৱেশ্যন অসমীয়ত যাৰ হেৰাল সীমা ইজ এ লেণ্ডমাৰ্ক ইন আছামিজ নভেল ৰিটেন বাই কাঞ্চন বৰুৱা এণ্ড ৱাজ পাব্লিছ ইন 1945 বাট কাঞ্চন বৰুৱা ইজ দ্য পেন
পেন নেম হোৱাট ইজ দ্য অথৰ্ছ ৰিয়েল নেম অ'কে এইটো কুৱেশ্যন বহুত ইণ্টাৰেষ্টিং কুৱেশ্যন হয় আপোনালোকে মন কৰিছে অসমীয়াত যাৰ হেৰাল সীমা কেতিয়াবা কুৱেশ্যনটো এনেধৰণে আহিব পাৰে মই পঢ়ি দিছোঁ কাঞ্চন বৰুৱাৰ ৰচনা আৰু 1945 চনত প্ৰকাশিত অসমীয়া উপন্যাসৰ এক লেণ্ডমাৰ্ক অসীমত যাৰ হেৰাল সীমা কেতিয়াবা কুৱেশ্যনটো এনেকুৱা ধৰণে আহিব পাৰে যে অসীমত যাৰ হেৰাল সীমা এই কিতাপখন কোনে লিখিছিল আপোনালোকে মনত ৰাখিব কাঞ্চন বৰুৱা আৰু এই কিতাপখন কিমান চনত প্ৰকাশ হৈছিল 1945 চনত এতিয়া আমাক কুৱেশ্যনটোত কি সুধিছে কাঞ্চন বৰুৱাৰ ৰচনা আৰু 1945 চনত প্ৰকাশিত অসমীয়া উপন্যাসখনৰ এক লেণ্ডমাৰ্ক অসীমত যাৰ হেৰাল সীমা কিন্তু কাঞ্চন বৰুৱা কলমৰ নাম হে কাঞ্চন বৰুৱা এটা অন্য নাম আছে অৰিজিনেল নাম নহয় এইটো কাঞ্চন বৰুৱা কিন্তু কাঞ্চন বৰুৱা আমাক সুধিছে প্ৰকৃত নামটো কি কোনে জানে কাঞ্চন বৰুৱাৰ প্ৰকৃত নামটো কাঞ্চন বৰুৱা অৰিজিনেল নামটো কোনে জানে অসীমত যাৰ হেৰাল সীমা যিখন আমি পঢ়ি ইমান দিনে আমি উপন্যাসখন বা আমাৰ গল্প যি পুথিখন হা যি গ্ৰন্থখন আমি পঢ়ি আহিছোঁ অসীমত যাৰ হেৰাল সীমা সেইখনৰ লিখক হৈছে কাঞ্চন বৰুৱা এতিয়া কাঞ্চন বৰুৱাৰ যিহেতু সেইটো পেট নেম অৰিজিনেল নেম তেখেতৰ কি বাৰু আমি কাঞ্চন বৰুৱাহে জানো তেখেতৰ অৰিজিনেল নামটো কি হ'ব অপশ্যন এ ব্ৰজমোহন শৰ্মা অপশ্যন ডি বি ভুৱন মোহন বৰুৱা অপশ্যন চি মেদিনী চৌধুৰী অপশ্যন ডি নান অফ দেম কাৰেক্ট এনচাৰ কি হ'ব ইয়েছ কাৰেক্ট এনচাৰ হৈছে ভুৱন মোহন বৰুৱা আহিব পাৰে কিন্তু কাঞ্চন বৰুৱাৰ অন্য এটা নাম কি বা কেতিয়াবা সুধিব পাৰে যে ভুৱন বৰুৱাই কোনখন কিতাপ লিখিছিল মনত ৰাখিব ভুৱন মোহন বৰুৱাই কোনখন কিতাপ লিখিছিল তেতিয়া আপোনালোকে পটককৈ মনত আনিব লাগিব যে ভুৱন মোহন বৰুৱা মানে হৈছে কাঞ্চন বৰুৱা আৰু কাঞ্চন বৰুৱাই অসমীয়াত যাৰ হেৰাল সীমাখনৰ কাৰণে বিখ্যাত গতিকে এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক তোমালোকে ভালকৈ চাই যাবা কিমান ইম্পৰ্টেণ্ট দেখিছানে নেক্সট কুৱেশ্যন হুইচ প্লেয়াৰ অফ আছাম পাৰ্টিচিপেট ইন দ্য এটলাণ্টা অলিম্পিক্স অ'কে আটলাণ্টা অলিম্পিকত অসমৰ কোনজন খেলুৱৈয়ে অংশ লৈছিল কাৰেক্ট এনচাৰটো ইয়াৰ ভিতৰত কোনটো হ'ব কমেণ্ট কৰিবা এইটো কুৱেশ্যন মই তোমালোকক দি থৈ দিছোঁ নেক্সট কুৱেশ্যন হুইচ চিটি হেজ বিন কনফাৰ্ড দ্য স্বচ্ছ সুৰক্ষা 2020 এৱাৰ্ড এজ দ্য ক্লিনেষ্ট চিটি ইন দ্য নৰ্থ ইষ্ট ৰিজন কোন চহৰক উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ পৰিষ্কাৰ চহৰ হিচাপে স্বচ্ছ সাৰ্বেক্ষণ 2020 বা 2020 বঁটা প্ৰদান কৰা হৈছিল কাৰেক্ট এনচাৰ হৈছে যোৰহাট অ'কে যোৰহাটক প্ৰদান কৰা হৈছিল নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য নেম অফ দ্য ফাৰ্ষ্ট ওমেন এথলিট ফ্ৰম আছাম টু ৰিচিভ দ্য নেশ্যনেল স্পৰ্টছ মেডেল ৰাষ্ট্ৰীয় ক্ৰীড়া পদক লাভ কৰা অসমৰ প্ৰথমগৰাকী মহিলা খেলুৱৈৰ নাম কি অসমৰ প্ৰথমগৰাকী মহিলা কাৰেক্ট এনচাৰ হৈছে তায়াবুন নেছা মনত ৰাখিব তায়াবুন নেছা অপশ্যন এ আছে ৰাইট এনচাৰ নেক্সট কুৱেশ্যন ৱেন ৱাজ দ্য ছাউথ এছিয়ান গেমছ হেল্ড ইন আছাম অসমত কেতিয়া দক্ষিণ এছিয়ান গেমছ অনুষ্ঠিত হৈছিল অসমত দক্ষিণ এছিয়ান গেমছ কেতিয়া অনুষ্ঠিত হৈছিল কোন চনত কাৰেক্ট এনচাৰ হৈছে 2016 চন মনত ৰাখিব নেক্সট কুৱেশ্যন হু ডিফেট আহোম ইন 1662 1662 চনত আহোমক কোনে পৰাস্ত কৰিছিল কাৰেক্ট এনচাৰ হৈছে মীৰ জুমলা নেক্সট কুৱেশ্যন হুইচ আছামিজ ফিল্ম ৱন দ্য ফাৰ্ষ্ট ইভেন নেশ্যনেল ফিল্ম এৱাৰ্ড দ্য প্ৰেচিডেণ্ট চাৰ্টিফিকেট অফ মেৰিট ফৰ ৰিজনেল লেংগুৱেজ কেটেগৰী ইন 1955 1955 চনত কোনখন অসমীয়া ছবিয়ে আঞ্চলিক ভাষা শাখাৰ বাবে প্ৰথম আনকি ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ৰাষ্ট্ৰপতিৰ মেধাৰ প্ৰমাণপত্ৰ লাভ কৰিছিল কাৰেক্ট এনচাৰ হৈছে পিয়লি ফুকন নেক্সট কুৱেশ্যন The Department of Act is Policy Affairs under the Government of Assam was set up in which year? অসম চৰকাৰৰ অধীনত আইন পূব নীতি পৰিক্ৰমা বিভাগ কোন বছৰত স্থাপন কৰা হৈছিল চনটো আপোনালোকে মোক কমেণ্ট কৰিব দুটা কুৱেশ্যন মই আপোনালোক দিলোঁ নেক্সট কুৱেশ্যন when did the বৰদলৈ ফুটবল ট্ৰফি started in Assam অসমত বৰদলৈ ফুটবল ট্ৰফি কেতিয়া আৰম্ভ হৈছিল কাৰেক্ট এনচাৰ হৈছে 1952 okay next question what is the name of the special women commando force formed by government of Assam অসম চৰকাৰে গঠন কৰা
বিশেষ মহিলা কামাণ্ডো বাহিনীটোৰ নাম কি এইটো কোৱেশ্চন আহে কিন্তু পৰীক্ষাত এইটো কোৱেশ্চন আহে কাক এনসাৰ হৈছে বিৰংগনা মনত ৰাখিব নেক্সট কোৱেশ্চন হাউ মেনি গোল্ড মেডেলছ ডিড ইণ্ডিয়ান স্প্ৰিণ্টাৰ হিমা দাস উইন উইদিন 90 days ইন জুলাই 2019 2019 চনৰ জুলাই মাহত 19 দিনৰ ভিতৰত ভাৰতীয় স্প্ৰিণ্টাৰ হিমা দাসে কিমানটা স্বৰ্ণ পদক লাভ কৰিছিল কাক এনসাৰ হৈছে 5টা নেক্সট কোৱেশ্চন দ্য টেল অফ nomadic soul is the English translation of a famous novel by Syed Abdul Malik which is the novel among the following Syed Abdul Malikৰ এখন বিখ্যাত উপন্যাসৰ ইংৰাজী অনুবাদ হৈছে The Tale of Nomadic Soul তলৰ কোনখনৰ ভিতৰত সেই উপন্যাসখন কোনখন তলৰ ভিতৰত সেই উপন্যাসখন কোনখন অনুবাদ কাক এনসাৰ হৈছে কোনটো সৈয়দ আব্দুল মালিকৰ অঘৰী আত্মাৰ কাহিনী হয়নে কাক এনসাৰ কোনটো হ'ব খুদটো মোক কমেন্ট কৰিবা নেক্সট কোৱেশ্চন হুইচ ষ্টেট ষ্টপ দ্য 5th খেলো ইণ্ডিয়া ইউথ গেমছ 2023 পঞ্চম খেলো ইণ্ডিয়া যুৱ গেমছ 2023 ত কোনখন ৰাজ্যৰ শীৰ্ষস্থান দখল কৰিছিল কাক এনসাৰ কি হ'ব মহাৰাষ্ট্ৰ ওকে নেক্সট কোৱেশ্চন Where is the Bhairavi temple located in Assam? Bhairavi মন্দিৰ অসমত ক'ত অৱস্থিত? Correct answer is Tezpur. Okay. Next question: which of the following become the first state in India to present an e-budget and stream it live on social media as well? তলত উল্লেখ কৰা কোনখন ৰাজ্য ভাৰতৰ প্ৰথমখন ৰাজ্য হিচাপে ই-বাজেট উপস্থাপন কৰি সোশ্যাল মিডিয়াত লাইভ ষ্ট্ৰীম কৰা ৰাজ্য হিচাপে পৰিগণিত হৈছে? কাৰেক্ট এনসাৰ হৈছে অসম ওকে সো আপোনালোকে আজি কোৱেশ্চন কেইটা কেনেকৈ পালে জনাবলৈ নাপাৰিব যেহেতু কালি দিনটো আছে আপোনালোকে ভালকৈ পঢ়া শুনা কৰক আৰু লগতে আমাৰ সোশ্যাল মিডিয়া ক্লাছ আজি বহুত কেইটা ক্লাছ আহিব সেইকেইটা এটেণ্ড কৰিব সো আজিলৈ সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ নেক্সট ভিডিঅ'ত আকৌ লগ পোৱা পৰিস্থিতি জয় হিন্দ জয় অসম